नमस्कार, आप देख रहे हैं ओपन बुक भारत। सोशल मीडिया पर हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम पर आपत्तिजनक टिप्पणी कर इस्लामिक भावनाओं को ठेस पहुंचाने वाले व्यक्ति की गिरफ्तारी और सख्त जांच की मांग। असम में बिगड़ते कानून व्यवस्था का AAMSU का प्रदर्शन। बिलासपुर सोशल मीडिया पर पैगंबर हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम की भावनाओं को आहत करने वाले व्यक्ति को तुरंत गिरफ्तार कर कड़ी सजा देने को लेकर सौदा असम संख्या लघु छात्र संघ ने आज जोरदार विरोध किया। साथ ही राज्य में विभिन्न क्षेत्रों में तेजी से बिगड़ रही कानून व्यवस्था की स्थिति के खिलाफ भी AAMSU ने अपना विरोध दर्ज किया। आज बिलासीपारा के गांधी चौक पर AAMSU कार्यकर्ताओं ने घंटे का प्रतिवादी मानव श्रृंखला कार्यक्रम आयोजित किया। इस दौरान कार्यकर्ता हाथों में पोस्टर और बैनर लेकर खड़े रहे और संबंधित मांगों को लेकर नारेबाजी बिलासीपारा गांधी चौकत आपलोके সকলোৱে জ্ঞাত যে সেইদিনা আমাৰ এই সুন্দৰ অসমত এখন ভাষণ লৈ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত এক বিৰূপ মন্তব্য কৰি গোটেই মুছলমান ধৰ্মাৱলম্বী মানুহক এক আঘাত সানিছে। তাৰ বাবে আমি সদৌ অসম সংখ্যালঘু তথা বিলাসীপাৰা জিলা সমিতি গোটেই অসমত আমি বিভিন্ন জিলাত বিভিন্ন থানাত আমি কেছ ৰুজু কৰিছিলোঁ। দুখ আৰু কৰ্তব্যৰ বিষয় যে সেই ব্যক্তিগৰাকী এতিয়াও মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে। ধৰ্ম এইখন ভাৰতবৰ্ষত সংবিধানত আৰ্টিকেল 25 জল পটকৈ দি আছে যে নিজৰ ধৰ্ম আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, কিন্তু সেয়া আমি লগাবৰ পৰা আপোনালোকে বিফল হৈ পৰিছে। এই হিচাপতে অসম চৰকাৰে আপোনালোকে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নহ'লে আপোনালোকৰ আমাৰ এই সুন্দৰ অসমখন আপোনালোকে যে নষ্ট কৰি আছে তাৰ এক ব্লুপ্ৰিণ্ট সজাই আছে বুলি আমাৰ সন্দেহ হৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিভিন্ন ঠাইত এনেদৰে প্ৰতিবাদ কৰি আছে, এই প্ৰতিবাদ কৰাৰ পিছতো তেখেতক আটক কৰা নাই কিয়? হয়, এইটো দুখ আৰু কৰ্তব্যৰ বিষয়। সেইটোৱে ক'ব বিচাৰিছোঁ যে সিদিনা আপুনি শপত ল'লে বিধিৰ দ্বাৰা স্থাপিত এইখন অসমত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একে চকুৰে আপুনি চাব লাগিব। সংবিধানত দিয়া দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাম, কিন্তু আপোনাৰ 10 দিন নহওঁতে আপোনাৰ এই সুন্দৰ অসমখন আপোনাৰ অন্তৰ্গত থকা বিভাগীয় কৰ্তৃপক্ষই বা গৃহমন্ত্ৰী বিভাগ অন্তৰ্গত পৰা অসম পুলিচে আমি কেছ দায়েৰ কৰাৰ পিছত আপোনালোকে এতিয়ালৈকে সেইজন ব্যক্তিক কৰায়ত্ব কৰিব নোৱাৰিলে আমি এটা FIR দিছিলোঁ। আজি 10 দিন হৈ সম্পূৰ্ণ হোৱাৰ পিছতে এতিয়ালৈকে আপোনালোকে ৰুজু কৰিবৰ পৰা আপোনালোকে বিৰত হৈছে। নাগপৰীয়াৰ আপোনালোকে তলতীয়া হৈ অসমৰ সুন্দৰ অসমখন আপোনালোকে নষ্ট কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ এক গৰিহণাযোগ্য তীব্ৰ ভাষাৰে গৰিহণা দিবৰ এটা পৰিৱেশ। কেনেধৰণৰ কাৰ্যসূচী আৰু ক'ত কাৰ্যসূচী গ্ৰহণ হয়, কৰিলে? আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰে আমি বিলাসীপাৰা গান্ধী চকত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আমি সুন্দৰকৈ একে লাইন হৈ আমি কাৰ্যসূচীখন ৰূপায়ণ কৰিলোঁ। এই কাৰ্যসূচী আমাৰ শেষ কাৰ্যসূচী নহয়। আমি অহা দিনত আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ইয়াতকৈ